ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ১ নং বছাশিমলু গাঁৱত আজি পুৱা ৬:৩০ এগৰাকী মহিলাক নিজৰ ঘৰতে ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰে। গাঁওখনৰ মমতা খাতুন নামৰ প্ৰায় ৩৯ বছৰীয়া মহিলাগৰাকীক নিজ পাকঘৰৰ ভিতৰতে ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। লগে লগে স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান সংকটজনক অৱস্থাত মহিলাগৰাকী তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বনকৰ্মী জোন বৰুৱাৰ মন্তব্য শুনক। ৭-৮মান বজাত খবৰ পাওঁ যে এগৰাকী মহিলাক এটা ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰিছে বুলি। আমাৰ বন বিষয়া নিৰ্দেশমৰ্মে আমি গ'লোঁ তালৈ, গৈ দেখিলোঁ হয় কথাটো হয়। আমি তাত খোজ পাইছোঁ, মানুহগৰাকী আমি পোৱা নাই। ততাতৈয়াকৈ তেখেতক টুমুকী মেডিকেল কলেজত লৈ গোৱা হ'ল। আমি তাতে বহুত সময় চোৱা চিতা কৰিলোঁ, খোজ পাইছোঁ। আমি মাকৈ খেতিৰ ভিতৰলৈ যোৱা খোজ পাইছোঁ। তাত বহুত বৃহত্তৰ এৰিয়া, মানে একদম ৬০-৭০ বিঘা মানে মাকৈ খেতি আছে। তাৰ ভিতৰত সোমোৱাটো সম্ভৱ নহয়। আমিও থাকিলোঁ বহুত দেৰিলৈকে। তাৰপিছত আমাৰ এতিয়া মতে ৬-৭জন মানুহ তাত আছেই, আৰু এতিয়া আমাৰ টীম আকৌ যাব তাতে ৰাতিটো থকাৰ ব্যৱস্থা কৰা হৈছে। মহিলাগৰাকীৰ নাম কি? মহিলাগৰাকীৰ নাম মমতা খাতুন, বয়স মোটামুটি 38-39 মান হৈছে। TMC মেডিকেল? হয়, TMC মেডিকেলত চিকিৎসাধীন হৈ আছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।